কিয় যাব লাগে অসমৰ বাহিৰলৈ ডেষ্টিনেশ্যন ৱেডিং পাতিবৰ বাবে? আমাৰ অসমতো এনেকুৱা কিছুমান বহুত ঠাই আছে য'ত নেকি আপুনি বহুত বেছি সুন্দৰকৈ আপুনি এনেকুৱা অনুষ্ঠান আয়োজন কৰিব পাৰিব। হয়তো আপুনি অসমত তথা আমাৰ মাজুলীতো আছে এনেকুৱা কিছুমান বহুত ঠাই য'ত আপুনি বাহিৰতকৈ বহুত বেছি ভালকৈ বহুত বেছি কম খৰচত আপুনি বিয়া বা যিকোনো অনুষ্ঠান আয়োজন কৰিব পাৰিব। তাৰ এক সুন্দৰ নিদৰ্শন দেখাই দিলে আজি কেইদিনমানৰ আগতে হৈ যায় এখন বিয়াই মাজুলীত হৈ যায় এখন বিয়া, যিখন বিয়াই নেকি ছ'চিয়েল মিডিয়াতেই হওক বা অন্য কোনো নিউজ চেনেলতেই হওক গোটেই অসমত তলপাৰ লগাবলৈ সক্ষম হ'ল। আৰু সেয়া হৈছে আমাৰ লখিমপুৰৰ নিবাসী তথা বিশিষ্ট ব্যৱসায়ী গোবিন বৰদলৈ ডাঙৰীয়াৰ কন্যা জুবলি বৰদলৈৰ যি বিবাহ হৈছিল সেই বিবাহখনে দেখুৱাই দিলে অন্য এক নিদৰ্শন। আমাৰ মাজুলীতো যাতে এনেকুৱা অনুষ্ঠান পাতিব পাৰি, এনেকুৱা বিবাহ অনুষ্ঠান কৰিব পাৰি, তাৰ এক নিদৰ্শন গোটেই সমগ্ৰ অসমতে তেখেতে দাঙি ধৰিবলৈ সক্ষম হ'ল। সেই বিয়াখন এক বিশেষ আছিল। বিশেষ এইটো কাৰণেই কৈছোঁ যিহেতু অসমত জাহাজৰ ওপৰত পতা, ব্ৰহ্মপুত্ৰৰ ওপৰত পতা এইখনেই আছিল প্ৰথম বিয়া। যিখন বিয়া অনুষ্ঠিত কৰিছিল বিশিষ্ট ব্যৱসায়ী লখিমপুৰৰ নিবাসী গোবিন বৰদলৈ ডাঙৰীয়াই। আৰু তেখেতে মনত বহু আশা লৈ আহিছিল মাজুলীলৈ। হয়তো প্ৰথম তেখেতে ভয় খাইছিল যে মাজুলীত এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিব পৰা যাব নে নাযাব, যিহেতু বহুতেই ভাবে মাজুলীত গৈ বিয়া এখন অনুষ্ঠিত কৰাত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কিন্তু যেতিয়া তেওঁ এই বিয়াখন বহুত বেছি সাহসেৰে আগবাঢ়িলে বা এই বিয়াখন ইয়াত পাতিলে, তেতিয়াই সমগ্ৰ অসমে গম পালে যে মাজুলীতো এক সুন্দৰকৈ এনেকুৱা ডাঙৰ অনুষ্ঠান আয়োজন কৰিব পৰা যায়। সেইবাবে মাজুলীবাসী হৈ মই প্ৰথমতে গোবিন বৰদলৈ ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু মাজুলীখনক আৰু এখোজ আগুৱাই লৈ যাবলৈ তেওঁ সক্ষম হ'ল। পৰ্যটন ক্ষেত্ৰতেই হওক বা ব্যৱসায়িক ক্ষেত্ৰতেই হওক, তেওঁ মাজুলীখনক আৰু এখোজ হ'লেও তেওঁ আগবঢ়াই নিবলৈ সক্ষম হ'ল। আৰু এই বিয়াখন কোনো জাকজমকতা বা আধুনিক বিয়া নাছিল, এখন সাধাৰণভাৱে পতা বিয়া আছিল। কিন্তু বিয়াখনৰ যি নীতি নিয়ম, সেই নীতি নিয়মখন সম্পূৰ্ণ আমাৰ যি অসমীয়া পৰম্পৰা, অসমীয়া ৰীতি নীতিৰেই কৰা হৈছিল। য'ত তেওঁলোকে অসমীয়া পিঠা পনা বা মাটিৰ পাত্ৰত চাহ দিয়া, তেওঁলোকে সকলো আমাৰ যিখিনি থলুৱা সামগ্ৰী সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিছিল। কলপাতৰ ওপৰত ভাত দিয়া, তেওঁলোকে গোটেইখিনি পৰম্পৰা আমাৰ নিজৰ যিখিনি থলুৱা বস্তু আছিল সেই থলুৱা বস্তুখিনিৰে তেওঁলোকে কৰিবলৈ সক্ষম হৈছিল। হয়তো বহুতেই ভাবি আছিলে বা বহুতেই ভাবে যে মাজুলীৰ দৰে এখন ঠাইত বাহিৰৰ পৰা আহি অনুষ্ঠান কৰাটো বহুত বেছি অসম্ভৱ। কিন্তু সেই অসম্ভৱক সম্ভৱ কৰি দেখুৱালে গোবিন বৰদলৈ ডাঙৰীয়াই। আৰু এইখিনিতে এটা কথা কওঁ যে মাজুলীতো এনেকুৱা ধৰণৰ ডেক'ৰেশ্যনৰ ছিষ্টেম আছে, য'ত নেকি বৰা টেণ্ট ডেক'ৰেটৰে এই টেণ্ট হাউচটো সজাবলৈ সক্ষম হৈছে, এই পেণ্ডেলটো ধুনীয়াকৈ বনাবলৈ সক্ষম হৈছে। এইটো যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয়, বৰা টেণ্টকো আপোনালোকে এবাৰ যোগাযোগ কৰিব পাৰে। মই ফোন নম্বৰটো ইয়াতে এবাৰ গাই দিছোঁ, 7896449366। গোবিন বৰদলৈ ডাঙৰীয়া যিদৰে উদাৰ মন লৈ তেখেতে মাজুলীত এই বিয়াখন অভ্যৰ্থনা অনুষ্ঠানটো পাতিবলৈ আহিলে, ঠিক তেনেকৈ তেখেতৰ কন্যাই অন্য এক নিদৰ্শন দেখাই থৈ গ'ল যে মেকআপ নোলোৱাকৈও এখন বিয়াত এগৰাকী কন্যা সজাব পৰা যায়।
হয়তো কোনো ভবা নাছিলে যে এনেকুৱা এখন বিয়া বা জাহাজৰ ওপৰত হোৱা এখন বিয়াই গোটেই সমগ্ৰ অসমতে তোলপাৰ লগাব। কিন্তু এই বিয়াখনি দেখুৱাই দিলে যে মাজুলীৰ দৰে বাণেগড়কে শালমৰা অঞ্চলতো বিবাহ অনুষ্ঠান আয়োজন কৰিব পাৰি। কেৱল ৰাজস্থান, দিল্লী, মুম্বাইত নহয়। দিল্লী, মুম্বাইত গৈ পেলাই আপুনি যিদৰে অজস্ৰ টকা পইচা খৰচ কৰি এই বিয়া বা যিকোনো অনুষ্ঠান আপোনালোকে আয়োজন কৰেগৈ, ঠিক তাৰ অতি কম খৰচত আপোনালোকে অসমৰ যিকোনো ঠাইত বা আমাৰ মাজুলীতেই হওক আপোনালোকে এনেকুৱা অনুষ্ঠান আয়োজন কৰিব পাৰে। যিহেতু তাৰ বাবে আপোনালোকে প্ৰশাসনৰো অনুমতি ল'ব লাগিব, যিখিনি গোবিন্দ বৰদলৈ ডাঙৰীয়াই নিজেই হয়তো প্ৰশাসনৰ অনুমতি লৈ তেখেতে জাহাজ ভাড়া কৰি এই অনুষ্ঠানভাগ আয়োজন কৰিলে। কেৱল মাজুলীখনক পিছপৰা বুলি ভাবিলেই আপোনালোকে নহ'ব। আপোনালোকে মাজুলীলৈ আহি মাজুলীক স্বশিক্ষা চাই আপোনাৰ মাজুলীখনক সহযোগিতা আগবঢ়াব লাগিব। যেতিয়া এই বিয়াখনৰ প্ৰথম ভিডিঅ' মই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলোঁ, তেতিয়া বহুকেইজনে সমালোচনাও কৰিছিল যে এখন চৰকাৰী জাহাজ কেনেকৈ বিয়া পাতিবলৈ পালে। আচলতে এইখিনি সকলো গোবিন্দ বৰদলৈ ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছিলে যে তেওঁলোকে সম্পূৰ্ণ IWT অনুমতি লৈ চৰকাৰৰ পৰা ফেৰীখন ভাড়াত লৈহে তেওঁলোকে বিবাহ অনুষ্ঠান আয়োজন কৰিছে। যিহেতু তেওঁলোকৰ হেঁপাহ আছিলে যে আকাশতো নহয়, মাটিটো ভূমিটো নহয়, তেওঁলোকে পানীৰ ওপৰত নদীৰ মাজতে বিয়াখন পাতিব। তেওঁলোকৰ সেই আশা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে অশেষ কষ্ট কৰিছিল। আৰু এটা কথাই ভাল লাগিলে, এজন বিশিষ্ট ব্যৱসায়ী হৈও অজস্ৰ ধন টকা পইচা থাকিও কোনো ধৰণৰ গভভেম নোহোৱা এজন ব্যক্তি, যিজনে নেকি সকলোকে সহযোগ কৰিছিলে আৰু সুন্দৰভাৱে অনুষ্ঠানটো চলাই যোৱা যিখিনি তাত ব্যক্তি কৰ্মকৰ্তা আছিলে বা টেণ্টৰ স্বত্বাধিকাৰী আছিলে, তেওঁলোকে সম্পূৰ্ণৰূপে ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছিলে, সঁচাকৈ প্ৰশংসনীয়। মই পুনৰ গোবিন্দ বৰদলৈ ডাঙৰীয়াক বা তেখেতৰ কন্যাক এটা কাৰণেই ধন্যবাদ জনাইছোঁ, যিহেতু মাজুলীৰ দৰে ঠাইত তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰি যি এক সুন্দৰ নিদৰ্শন দেখালে, সঁচাকৈ প্ৰশংসনীয়। আৰু সেইবাবে মই তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। যিকি নহওক, যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।